গুড মৰ্ণিং বন্ধুসকল, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি দেওবাৰ 29 জুন 2025। আপোনাৰ ভাগ্যই কি কয় আৰু কোন ৰাশিয়ে শুভ দৃষ্টি লাভ কৰিছে জানো আহকচোন। প্ৰিয় দৰ্শক, হিন্দু পঞ্জিকা অনুসৰি আজি দেওবাৰ, আহাৰ মাহৰ 14 তাৰিখ, শুক্লপক্ষ চতুৰ্থী তিথি, নক্ষত্ৰ যদি চোৱা হয় অশ্লেষা, যোগ বজ্ৰ, কৰণ বৃষ্টি, সূৰ্য উদয়ৰ সময় যদি চোৱা হয় পুৱা 4:37 বজাত আৰু আপোনাৰ স্থানীয় অনুসৰি সামান্য পাৰ্থক্য থাকিব পাৰে আৰু সূৰ্যাস্ত সন্ধিয়া 6:15। প্ৰিয় দৰ্শক, আজি চন্দ্ৰ ৰাশি যদি চোৱা হয় জন্ম ৰাশি সিংহ ৰাশি আৰু ৰাহুকাল আজি সন্ধিয়া 5:30 পৰা আৰম্ভ কৰি সন্ধিয়া 7 বজালৈকে ৰাহুকাল আৰম্ভ হ'ব। আৰু আজি ব্ৰত উৎসৱ বিনায়ক চতুৰ্থী ব্ৰত আপুনি গণেশ পূজাৰ বাবে সৰ্বোত্তম আছে। প্ৰিয় দৰ্শক, আজি 12টা ৰাশিৰ ওপৰত আমি আহকচোন আলোচনা কৰোঁ। প্ৰিয় দৰ্শক, আজিৰ 12টা ৰাশিৰ ভিতৰত প্ৰথম ৰাশিটো যদি চোৱা হয় মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাৰ বাবে কামত সফলতা পাব, কিন্তু স্বাস্থ্য অলপ দুৰ্বল হ'ব। আপুনি দুৰ্বল হৈ থাকিব পাৰে। পুৰণি বন্ধু এজনৰ লগত যোগাযোগ হ'ব। সূৰ্য পানী আগবঢ়ক আৰু ভাগ্যৰ ৰং ৰঙা, ভাগ্যৰ সংখ্যা 3। ইয়াৰ পিছত ৰাশি যদি চোৱা হয় বৃষ ৰাশি। পৰিয়ালৰ সৈতে সময় কটোৱাৰ সুযোগ পাব। বাহন বা মাটিৰ লগত জড়িত সুবিধা সম্ভৱৰ। দেৱী দুৰ্গাক ৰঙা ফুল আগবঢ়াওক। ৰঙা আপোনাৰ ভাগ্যৰ ৰং যদি চোৱা হয় বগা আৰু ভাগ্যৰ সংখ্যা যদি চোৱা হয় 6। ইয়াৰ পিছত ৰাশি যদি চোৱা হয় মিথুন ৰাশি। মিথুন ৰাশিৰ কাৰণে যদি চোৱা হয় আজিৰ দিনটোৰ ৰাশিৰ ফল, ছাত্ৰ ছাত্ৰীৰ সফলতাৰ সম্ভাৱনা আছে। অফিচত প্ৰশংসা পাব। ভগৱান গণেশক দুৰ্বৰিবন অৰ্পণ কৰক আৰু ভাগ্যৰ ৰং সেউজীয়া, ভাগ্যৰ সংখ্যা 5। ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কৰ্কট ৰাশি। কৰ্কট ৰাশি যিসকল জাতক জাতিকা আছে আপোনালোকৰ কাৰণে আজিৰ দিনটোৰ ৰাশিফল যদি চোৱা হয় এটা আৱেগিক দিন। ধৈৰ্যৰে কাম কৰক। কিছু ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে। গাখীৰ দান কৰক। ভাগ্যৰ ৰং বগা, ভাগ্যৰ সংখ্যা 2। ইয়াৰ পিছত ৰাশি যদি চোৱা হয় সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাৰ কাৰণে আজিৰ দিনটোৰ ৰাশিৰ ফলাফল যদি চোৱা হয় চন্দ্ৰ আপোনাৰ নিজৰ ৰাশিত আছে। আপোনাৰ আত্মবিশ্বাস বাঢ়িব। নেতৃত্বৰ সম্ভাৱনা আছে। শিৱলিংগত পানী আগবঢ়াওক। শুভ ৰং সোণালী, শুভ সংখ্যা 1। ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কন্যা ৰাশি। কন্যা ৰাশিৰ কাৰণে আজিৰ দিনটোৰ ৰাশিফল যদি চোৱা হয় নতুন সুযোগ পাব, কিন্তু সিদ্ধান্ত সযতনে লওক। ভাগ্যই আপোনাৰ অনুকূল হ'ব। তুলসী গছত এটা বন্তি জ্বলাওক আৰু শুভ ৰং নীলা, শুভ সংখ্যা 7। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় তুলা ৰাশি। সামাজিক সন্মান বাঢ়িব। পুৰণি সম্পৰ্কবোৰ কামত আহিব। গাই গৰু চেনি মিহলি ৰুটি খুৱাব। শুভ ৰং গোলাপী আৰু শুভ সংখ্যা 9। ইয়াৰ পিছত ৰাশি যদি চোৱা হয় বৃশ্চিক ৰাশি। কেৰিয়াৰত অগ্ৰগতিৰ লক্ষণ দেখা গৈছে। মানসিক শান্তি থাকিব। মংগল মন্ত্ৰ জপ কৰক আৰু শুভ ৰং মেৰু, শুভ সংখ্যা 8। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটোৰ ৰাশিৰ ফলাফল ধৰ্মীয় কাম কাজৰ প্ৰতি আগ্ৰহী বাঢ়িব। ভ্ৰমণৰ সম্ভাৱনা আছে। আৰ্থিক লাভ সম্ভৱ। কলৰ গছক পূজা কৰা আৰু ভাগ্যৰ ৰং হালধীয়া, ভাগ্যৰ সংখ্যা 3। ইয়াৰ পিছত ৰাশি যদি চোৱা হয় মকৰ ৰাশি। সাৱধানে কাম কৰক। আদালতৰ পৰা আঁতৰি থাকক। বিবাদৰ পৰা আঁতৰি থাকক। হনুমান চলিচা আবৃত্তি কৰক। ভাগ্যৰ ৰং ধূসৰ, ভাগ্যৰ সংখ্যা 4। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কুম্ভ ৰাশি। বিবাহিত জীৱনত আহিব মিঠাচ। চাকৰিত পদোন্নতি সম্ভাৱনাৰ বৃদ্ধি পাইছে। শৰীৰত তেল দান কৰক। ভাগ্যৰ ৰং বেঙুনীয়া, ভাগ্যৰ সংখ্যা 3। ইয়াৰ পিছত ৰাশি যদি আমি শেষৰ ৰাশি যদি চোৱা হয় মীন ৰাশি। আৰু মীন ৰাশিৰ কাৰণে আজিৰ দিনটোৰ ৰাশিৰ ফলাফল যদি চোৱা হয় মনত ভাৰসাম্য থাকিব। ছাত্ৰ ছাত্ৰীৰ বাবে ভাল সময়। প্ৰতিকাৰ আপুনি আহঁত গছত বন্তি জ্বলাই দিব আৰু ভাগ্যৰ ৰং পাতল হালধীয়া, ভাগ্যৰ সংখ্যা 6। প্ৰিয় দৰ্শক, আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ' আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।